নীলাজৰ লাজ নাই বুলি কয় অসমীয়াত এষাৰ বাক্য আছে। এই বাক্যশাৰী বিজেপি ক্ষেত্ৰত মই প্ৰয়োগ কৰিম, নীলাজৰ লাজ নাই। এই কাৰণে কৈছো, আমি বহু পূৰ্বে কৈছিলো, যেতিয়া আমি গম পাইছিলো প্ৰতিটো সমষ্টিতে 10,000 নতুন ভোটাৰ অন্তৰ্ভুক্ত, 10,000 পুৰণা ভোটাৰ ডিলিট কৰাৰ প্ৰক্ৰিয়া লব। এই বিষয়ত আপোনালোকৰ আৰ্কাইভছত চাব, আমাৰ ষ্টেটমেণ্ট আছে, লুৰিণ গগৈ ডাঙৰীয়া ষ্টেটমেণ্ট আছে, অখিল গগৈ ডাঙৰীয়া ষ্টেটমেণ্ট আছে। তাৰ পিছতো এই গোটেই ঘটনাবিলাক উদঙাই দিয়াৰ পিছতো মই মোৰ নিজৰ উপায়ুক্তক 2-3খন পত্ৰ ইতিমধ্যে লিখিছো। এখনত মই আঞ্চলিক মেম্বাৰ, এপি মেম্বাৰ, ৱাৰ্ড মেম্বাৰৰ কথা লিখিছো। তাৰপিছত যোৱাকালি গম পাইছো টাউন কমিটিৰ চেয়াৰমেন, গাঁও পঞ্চায়তৰ সভাপতি এই চব কৰি আছে। সেই গতিকে এষাৰে কৈছো, নীলাজৰ লাজ নাই, কিন্তু আমি তেওঁলোকক উদঙাই দিম তেওঁলোকৰ স্বৰূপ। আৰু ৰাইজে যে ভোট নিদিয়ে বিজেপিক, ইমান প্ৰলোভনৰ পিছতো সেই কথা তেওঁলোকৰ স্পষ্ট ধাৰণা হৈছে। সেই গতিকে ভোট চুৰিত লাগিছে। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ভোট চুৰিৰ কথাটো অতি স্পষ্টভাৱে দিল্লীত প্ৰেছ কনফাৰেন্স কৰি পেলাই উল্লেখ কৰি দিছিল যে লাখ লাখ ভাৰতীয় নাগৰিকৰ নাম ধৰ্মৰ ভিত্তিত কৰ্তন, যিসকলে ৰাজ্যৰ বাহিৰৰ বাসিন্দা তেওঁলোকৰ নাম অন্তৰ্ভুক্তি কৰি বিজেপিয়ে যোৱা সময়ছোৱাত বিভিন্ন ৰাজ্যত ভোট গ্ৰহণ কৰি নিৰ্বাচনত জয়লাভ কৰি গণতন্ত্ৰক মষিমূৰ কৰাৰ চেষ্টা কৰিছে আৰু কৰিবলৈ সফলো হৈছে। কিছু জাগাত য'ত দেখা গৈছে যে যদি ভোটৰ জিকাৰ মাৰ্জিন মাত্ৰ 10-20 হাজাৰ হয়, তেনে ক্ষেত্ৰত তেওঁলোকে 30 হাজাৰ নতুনকৈ নাম অন্তৰ্ভুক্ত কৰি দিয়ে ছমাহৰ ভিতৰত। বিধানসভা নিৰ্বাচনত যদি কোনোবা এটা সমষ্টিত 2.5 লাখ ভোটাৰ আছিল, তাৰ ছমাহৰ ভিতৰতে এনেকুৱা ধৰণেৰে নতুন ভোটাৰৰ অন্তৰ্ভুক্তি কৰি 3 লাখলৈকে ভোটাৰ পয়দা কৰিছে বুলিয়ে কম, যে জন্ম দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এই ভোটাৰ বিলাকৰ বেছিভাগৰে একেজন মানুহৰে কেইবাটাও ভোট কেন্দ্ৰত অথবা অন্য ৰাজ্যৰ পৰা তেওঁলোকৰ নাম ভোট চুৰ কৰি পেলাই কৰা হৈছে। আৰু এই ভোট চুৰি বৰ্তমান সময়ত অসমত আমি দেখা পাইছো। নিৰ্বাচন আয়োগৰ যি SR ৰিভিজন, এই ৰিভিজনৰ যোগেৰে অসমত বিষবাষ্প বিয়পাবলৈ বিচাৰিছে। ভোট চুৰি বুলি ক'লে যে ভোটৰ অন্তৰ্ভুক্তি তাকে নুবুজায়, মানুহৰ ভোটৰ তালিকাৰ যিসকলৰ নাম থাকিব লাগে নাম কৰ্তন কৰাৰ ব্যৱস্থা কৰিছে। আৰু এই কথাখিনি গোটেই অসমৰে বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ বহুখিনি ভোটাৰৰ ক্ষেত্ৰত দেখা গ'ল। শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত যোৱা সময়ছোৱাত এজনো সন্দেহযুক্ত ভোটাৰৰ নাম ভোটাৰ তালিকাত নাছিল। অৰ্থাৎ মই 2011 চনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো, মোৰ কোনো এখন ভোটাৰ তালিকাত এজনো মানুহৰ বিপৰীতে ডি ভোটাৰো লিখা হোৱা নাই। আৰু ডি ভোটাৰ হলেই যে তেওঁলোক বাংলাদেশী হ'ব সেয়াও নহয়, তেওঁলোকে বিভিন্ন কাৰণবশত ডি ভোটাৰ হয়, যিটো পৰৱৰ্তী সময়ত হিয়াৰিঙৰ যোগেদি সেই ডি ভোটাৰৰ লেভেলটোও নাইকিয়া হয়। শিৱসাগৰত আজান পীৰ চাৱাল দৰগাহ আছে, তাত আজান পীৰৰ পৰিয়ালৰ মানুহ, বাঘ হাজৰিকাৰ পৰিয়ালৰ মানুহ বা বিভিন্ন মানুহৰ তাত উপাধিত দেখা পাব। ইছলাম হাজৰিকা, বৰা হাজৰিকা বা বিভিন্ন উপাধি আছে, বৰুৱা আছে, হুছেইন বৰুৱা, এইবিলাক উপাধি ৰজাদিনীয়া উপাধি। আৰু ৰজাই কামৰ ভিত্তিত সেই সময়তে মেৰিটক্ৰেচি কৰিছিল, তেওঁ ধৰ্মৰ ভিত্তিত উপাধি দিয়া নাছিল। কিন্তু সেই অঞ্চলৰে বহুত মানুহ যিবিলাকে দেশ স্বাধীন হোৱাৰ আগৰে পৰাই আহোম ৰাজত্বৰ শাসনৰ পৰাই তাত আছে আৰু তেওঁলোকৰ ধৰ্মও বেলেগ, সেই মানুহবিলাকক এতিয়া সন্দেহ কৰি পেলাই BLOৰ যি এপ আছে, এই এপত কোনোবাই তেওঁলোকৰ বিৰুদ্ধে নাম কৰ্তনৰ অভিযোগ দিছে। তাত যিসকল বিজেপিৰ শপত গ্ৰহণ কৰিছে যে আমি গণতন্ত্ৰক ৰক্ষা কৰিম, তেনেকুৱা পঞ্চায়তৰ সভাপতি, টাউন কমিটিৰ চেয়াৰমেন, ৱাৰ্ড মেম্বাৰ বা দলীয় বিষয়ববীয়াই এই কামখিনি কৰিছে। আৰু অনুৰূপ ঘটনা লাইভত ধৰা পৰিলে বকু চমৰীয়াৰ CDC অফিচ, সমজিলা আয়ুক্তৰ অফিচত। ইয়াৰ পূৰ্বে ভোটাৰ তালিকাৰ যিসকল BLO সকলক ধৰ্মৰ ভিত্তিত NMS বদলাই দিছিল বজালি সমজিলাত, আৰু সেই কথাটো ইতিমধ্যে আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। আমি এই গোটেই কথাবিলাক লক্ষ্য কৰিছো যে অসমত যিমান ধৰক ভোটাৰ তালিকাত সন্দেহযুক্ত আছিল, তাতকৈ বেছি মানুহৰ নাম কৰ্তন কৰা হৈছে। আৰু তেওঁলোকক 3টা কাৰণত কোৱা হয় যে তেওঁলোকে পাৰ্মানেণ্টলি শিফটিং কৰিছে, যিটো একেবাৰে মিছা বা মৃত বুলি কোৱা হয়। এই গোটেইবিলাক খেলি মেলি কৰি আছে। আৰু যিটো নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি এনেকুৱা অভিযোগ পালে অভিযোগটো 21 দিনৰ ভিতৰত নিষ্পত্তি কৰিব লাগে। কিন্তু আমাৰ অসমত হিয়াৰিঙৰ অন্তিম তাৰিখ দিছে 2 তাৰিখ। এপিল লোৱা বা এপিল বন্ধ কৰাৰ সেইখিনি হৈ গ'ল 22 তাৰিখে। 22 তাৰিখৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে বোধ কৰো 10 বা 12 দিন। এই 10 বা 12 দিনৰ ভিতৰত ওজৰ আপত্তি থাকিলে দিয়াৰ কথা আছিলে, আৰু হিয়াৰিং কৰি পেলাই তেওঁলোকৰ 10 তাৰিখে ফাইনেল তালিকা প্ৰকাশ হ'ব। এতিয়া কিছুমান জাগাত 20,000, 30,000, 40,000 এনেকেও কমপ্লেইন দিয়া হৈছে। সেই গতিকে এই কমপ্লেইন বিলাক যদিহে ইলেকশ্যন অফিচে সময়মতে ডিছপ'জ নকৰে, তেতিয়াহ'লে আগন্তুক যি নিৰ্বাচন হ'ব, যি অসমৰ বাবে নিৰ্ণায়ক নিৰ্বাচন, এই নিৰ্বাচনত বহু ভোটাৰে ভোট দিবলৈ সক্ষম নহ'ব পাৰে, যিহেতু তেওঁলোকক অন্যায় কৰি ভোট চুৰিৰ দ্বাৰা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। নিৰ্বাচনী প্ৰচাৰ এতিয়া আমাৰ মিত্ৰতাটো সম্পূৰ্ণ গঢ়লৈ উঠা নাই, আমাৰ আলোচনা চলি আছে, সোনকালে হ'ব। বিজেপিৰো তেনেকুৱা হোৱা নাই অসম গণ পৰিষদৰ
ফালৰ পৰা হেঁচা আহি আছে সেই গতিকে এই বিষয়ত আমি পিছত কম আজি আপোনালোকে অনুগ্ৰহ কৰি মই ৰিকুৱেষ্ট কৰিছো যিটো মূল কথা গণতন্ত্ৰৰ মূল কথা হ'ল যে ভোটাধিকাৰ ইছ্যুটো যাতে কোনো চেনেলত কোনো সংবাদ পত্ৰত ডাইলিউট নহয় সেইবাবে অন্য কথাৰ বিষয়ত প্ৰেছ মিল আমি পিছত দিম আজি অন্য কৰি নুবুজিব